নেতাৰ উপসভাপতি, কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক তথা ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক পৰাগ ভূঞাৰ কালি কৰুণ মৃত্যু হ'লে পথ দুৰ্ঘটনাত। আজি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি ডুমডুমা প্ৰেছ ক্লাবৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। পৰাগ ভূঞা অতি নিৰ্ভীক আৰু স্পষ্টবাদী সাংবাদিক আছিল। তেখেতৰ স্পষ্টবাদিতাৰ বাবে তিনিচুকীয়া জিলা বুলি কাকপথাৰ অঞ্চল বুলি নহয়, তিনিচুকীয়া জিলাখনতেই অপৰাধমূলক কাম কাজ বহু কমি গৈছিলে। ভয় কৰিছিলে অপৰাধীয়ে অপৰাধ কৰিবলৈ। গতিকে যোৱা 11 তাৰিখে এটা পথ দুৰ্ঘটনা হ'ল। এটা খালী ৰাস্তাত এখন গাড়ীয়ে কিনাৰলৈ গৈ পেলাই তেখেতক খুন্দিয়াই খুব গুৰুতৰভাৱে আহত কৰিলে আৰু কালি তেওঁৰ মৃত্যু হ'ল। এই পথ দুৰ্ঘটনাত এজন সাংবাদিকৰ মৃত্যু, এই বাক্যটো কিন্তু আমি মানি ল'ব খোজা নাই। আমি এইটো সাধাৰণ পথ দুৰ্ঘটনা বুলি আমি কোৱা নাই। আমি ভাবিছোঁ, আমি সন্দেহ কৰিছোঁ এইটো এটা পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে। এজন স্পষ্টবাদী সাংবাদিকৰ কণ্ঠৰোধ কৰাৰ এইটো কাৰোবাৰ এটা ষড়যন্ত্ৰ নেকি, আৰু এই ষড়যন্ত্ৰৰ প্ৰথম বুলি পৰাগ ভূঞা নেকি? গতিকে আমি এই গোটেই ঘটনাটোৰ এটা তদন্ত বিচাৰিছোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী এটা CID পৰ্যায়ৰ তদন্ত দিছে। কিন্তু আমি আশ্বস্ত হোৱা নাই, যিহেতু CID অসম চৰকাৰৰ অধীনস্থ এটা হেৰি। গতিকে তাত যদি ৰাজনৈতিক হস্তক্ষেপ হয় তেনেহ'লেতো এইটো তদন্ত নিৰপেক্ষ নহ'ব, আমি উচিত বিচাৰ নাপাম। গতিকে যিয়েই তদন্ত হওক, এটা নিৰপেক্ষ তদন্ত হ'ব লাগিব আৰু দোষীয়ে প্ৰকৃতপক্ষে শাস্তি পাব লাগিব। আৰু সাংবাদিকৰ ওপৰত এই ধৰণৰ অত্যাচাৰ এতিয়াৰ পৰা বন্ধ হ'ব লাগিব, এইটো আমি বিচাৰিছোঁ। আৰু তদন্ত খুব শীঘ্ৰে হ'ব লাগিব। এইটোকো লেহেমীয়া গতিত এটা তদন্ত কৰি পেলাই বোলে এমাহ পিছত 2 মাহ পিছত এটা তদন্তৰ ৰিপৰ্ট দিলে সেইটো নহ'ব। আমাক খুব শীঘ্ৰে এই তদন্তটোৰ এটা হেৰি লাগিব।